মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আলোচনা কৰি আছিলোঁ প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে গণিত বিষয়টো আৰু আমি গণিত বিষয়টো চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ দুয়োটা শ্ৰেণীৰ বাবে একেলগে আলোচনা কৰি আছোঁ কিয়নো এনেকুৱা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম বা এনেকৈ বৃত্তি পৰীক্ষা বা প্ৰতিভা সন্ধানী পৰীক্ষাবিলাকত চতুৰ্থ শ্ৰেণী পঞ্চম শ্ৰেণীৰ গণিতৰ যিবিলাক প্ৰশ্ন প্ৰায় একেবোৰে আহে সেইকাৰণে মই একেলগে আলোচনা কৰি আছোঁ ইতিমধ্যে আমি কেইবাটাও ভিডিঅ' আপলোড কৰিলোঁ গণিত বিষয়টো লৈ পেলাই আৰু আমি আৰু আপলোড কৰিম বা অন্যান্য বিষয়ও আমি ইয়াত সামৰিম যেনে ইংৰাজী অসমীয়া বা সাধাৰণ জ্ঞান সকলোবোৰ তোমালোকে এই চেনেলটোত পায়ে থাকিবা গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি এই চেনেলটোৰ দ্বাৰা দিয়া হ'ব গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা তোমালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিবা ঠিক আছে সো আমি আৰম্ভ কৰোঁ আজিৰ আমাৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন তোমালোকে দেখিবলৈ পাইছা আমাৰ গণিত বিষয়টো আৰম্ভ হৈছে আসলতে 56 নম্বৰ প্ৰশ্নটোৰ পৰা ঠিক আছে যেনে আমাৰ এখন সফল বৃত্তি পৰীক্ষাৰ প্ৰশ্ন কাকত হয় এটো চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ দুইটাৰ কাৰণে সফল বৃত্তি পৰীক্ষাৰ পেপাৰখন হয় গতিকে 56 নম্বৰ প্ৰশ্নৰ পৰা গণিত বিষয়টো আছে ঠিক আছে হেকাৰণে আমি ইয়াৰ পৰা আৰম্ভ কৰিছো ঠিক আছে ইয়াত কৈছে কি কোনো এখন ঠাইৰ পুৱাৰ উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস আবেলিৰ উষ্ণতা 7 ডিগ্ৰী সেলসিয়াস বৃদ্ধি পালে আৰু সন্ধিয়া উষ্ণতা 2 ডিগ্ৰী সেলসিয়াস হ্ৰাস পালে সন্ধিয়া ঠাইখনৰ উষ্ণতা কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা যে কোনো এখন ঠাইৰ পুৱাৰ উষ্ণতা কিমান বুলি কৈছে পুৱাৰ উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস ওকে তাৰ পিছত কি হ'ল আবেলি 7 ডিগ্ৰী সেলসিয়াস বৃদ্ধি পালে সো আমি কি কৰিম যেহেতু বৃদ্ধি পালে না বৃদ্ধি মানে বাঢ়ি গ'ল হেকাৰণে যোগ কৰিম সো কিমান হ'বগে 37 ডিগ্ৰী সেলসিয়াস হ'ব তাৰ পিছত আকৌ কি বুলি ক'লে সন্ধিয়া উষ্ণতা 2 ডিগ্ৰী সেলসিয়াস হ্ৰাস হ'ল এটা হ্ৰাস হোৱা মানে তোমালোকে মনত ৰাখিবা হ্ৰাস হোৱা মানে হৈছে কমি যোৱা গৰে কিমান কমি গ'ল 2 ডিগ্ৰী সেলসিয়াস কমি গ'ল আমি বিয়োগ কৰিম ঠিক আছে বিয়োগ কৰি আমি কিমান পালো 35 ডিগ্ৰী 35 ডিগ্ৰী সেলসিয়াস ঠিক আছে গতিকে অপচন কেইটা তোমালোকে মন কৰা অপচন ঘটো এইটো 35 ডিগ্ৰী সেলসিয়াস ঠিক আছে এনেকে তোমালোকে কৰিব লাগে তাৰ পিছতে চোৱা 57 নম্বৰ প্ৰশ্নৰ কি আছে 50ৰ আটাইতকৈ সৰু গুণিতকটোৰ মান কিমান 50ৰ আটাইতকৈ সৰু গুণিতক সো গুণিতক মানে কি গুণিতক মানে হৈছে কোনো এটা সংখ্যাক গুণ কৰা বা পূৰণ কৰি পোৱা সংখ্যা যেনে মই এটা উদাহৰণ যদি দিওঁ 5ৰ গুণিতক বুলি ক'লে আমি 5ৰ নেউতাখন গাই গলে হ'ল আৰু 5 * 5 ওকে 5 * 2 * 10 তাৰ মানে এইবোৰ 5 * 5 এইটো 5ৰ গুণিতক 5 * 2 * 10 এইটো 5ৰ গুণিতক 5 * 3 * 15 এইটো 5ৰ গুণিতক 5 * 4 * 20 তেনেকে মানে ইত্যাদি সংখ্যাবোৰ কি হয় 5ৰ গুণিতক হ'ব গতিকে যাৰ গুণিতক বুলি কয় না যাৰ গুণিতক বুলি কয় হি তাৰ নেউতা গাই গলে হ'ল আৰু তেনেকে ভাবিব পাৰা বা যাৰ গুণিতক বুলি কয় হেতুৰে বাৰ যাব লাগে তেনেকৈ তোমালোকে ভাবিব পাৰা যেটো ইজি হয় তোমালোকে হেতুকে মনত ৰাখিবা নেউতাখন গাই গলে আমি গুণিতকবোৰ পাই যাম গতিকে আমি 50ৰ গুণিতকৰ কথা কৈছে 50ৰ গুণিতক কোনবোৰ হ'ব তেনে 50ৰ গুণিতক 50ৰ লগত 1 পূৰণ কৰিলে আমি 50 পাম 50 * 50 তাছত 50ৰ লগত 2 পূৰণ কৰিলে পাম 100 গতিকে এনেকে 50ৰ গুণিতকবোৰ আমি পাই যাম কিন্তু আমাক ইয়াত কৈছে যে 50ৰ আটাইতকৈ সৰু গুণিতকটো কি হ'ব 50 হ'ব ঠিক আছে অপচন কোটো শুদ্ধ উত্তৰ ঠিক আছে মই তোমালোকক ভালদৰে বুজাই দিব বিচাৰিছো গণিত বিষয়টো তোমালোকে ভালদৰে শিকিব পাৰিবা ঠিক আছে মই ডাইৰেক্ট উত্তৰটো কৈ দিব পাৰিলেহেঁতেন যে ইয়াৰ উত্তৰ এইটো বুলি কৈ দিব পাৰিলেহেঁতেন কিন্তু মই হেতু কৰা নাই তোমালোকক মই ধুনীয়াকৈ বুজাই দিছো হেকাৰণে তোমালোকে মনোযোগেৰে চোৱা তোমালোকে প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱাও হৈছে লগতে গণিত বিষয়টো তোমালোকে ভালদৰে শিকি যাবা ঠিক আছে হেকাৰণে মনোযোগেৰে চাবা তাৰ পিছতে নেক্সট প্ৰশ্নটো কি আছে চোৱা 10 11 15 18 22 13 সংখ্যাটোৰ মুনাখনত ৰাঘৱে 16 সংখ্যাটোক স্থান দিবলৈ অস্বীকাৰ কৰিলে ঠিক আছে 16 সংখ্যাটোক নিদিলে তাৰ মানে
কেলে নিদিলে ইয়াত আমাক কৈছে ৰাঘৱৰ আপত্তিৰ যথাসম্ভৱ যুক্তিটো হ'ব পাৰে সো তোমালোকে দেখিছা এই সংখ্যা কেইটা 10 11 15 18 22 আৰু 13 এই সংখ্যাটোৰ মাজত 16টো নাই 16টো নিদিলে আৰু বেলেগ সংখ্যাও নাই জানিবা ঠিক আছে কিন্তু আমাক 16টোৰ কথা কৈছে সেইকাৰণে 16টো আমি ভাবিব লাগিব হা 16টো কিয় নিদিলে ৰাঘৱে 16টো এই সংখ্যা কেইটাৰ মাজত কিয় নিদিলে তাৰ কাৰণে কেইটামান উত্তৰ দিয়া আছে ইয়াত তাৰ কি কাৰণ হ'ব পাৰে হেতু আমি বিচাৰিব লাগে ঠিক আছে সো 1 নম্বৰত কৈছে ইয়াত কটোত কৈছে যে 16 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা বাকিবোৰ নহয় এইটো ফালবা যদি চাও এইটো অকেজন লাগিছে হয় কাৰণ এই বিলাকৰ কোনোটোৱে পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে তাৰপিছত আকৌ খটো চোৱা 16 সংখ্যাটো সু মাজত আছে হেতু যদি চাও ইয়াতো 16 সংখ্যাটো সু মাজত নাই নহয় জানো 16 সংখ্যাটো একেবাৰে মাজত আছে জানো নাই গতিকে এইটো নহব কাৰণ ইয়াত 10 আছেগে এইফালে আছে 13 এইফালে মাজত সৰু ডাঙৰ সংখ্যা সময় আছে গতিকে মাজতটো 16 সংখ্যাটো নাই তাৰপিছত আমি যদি চাও গটো 15 আৰু 16 দুটা ক্ৰমিক সংখ্যা কাৰণে নিদিলে বুলি কৈছে হেতুটো নহয় কাৰণ 10ৰ পিছত ইয়াত ক্ৰমিক সংখ্যা 11 আছে ক্ৰমিক সংখ্যাও ইয়াত দিয়া আছে ঠিক আছে গতিকে আৰু এটা আছে 16 এটা যৌগিক সংখ্যা 16 এটা কি সংখ্যা যৌগিক সংখ্যা এইটোতো হ'ব নোৱাৰে কাৰণ ইয়াত যৌগিক সংখ্যা আছে ইয়াত 10 15 18 22 এই গোটেইকেইটা যৌগিক সংখ্যা হয় 11 আৰু যেনিবা 13টো মৌলিক সংখ্যা গতিকে কথাটো কি হ'ব পাৰে আটাইতকৈ শুদ্ধ উত্তৰটো হ'বগে অপচন কটো কাৰণ 16 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা কাৰণে ইয়াত নাই ইয়াত নিদিলে কাৰণ বাকি কোনো এটা সংখ্যাও পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন কটো হ'ব ওকে ঠিক আছে বুজিব পাৰিছা নিশ্চয় তাৰ পিছতে আমি চাও ওকে তাৰ পিছত এয়া ওকে ইয়াত তোমালোকে দেখিছা প্ৰথম ইয়াত 59 নম্বৰৰ প্ৰশ্নটোত কৈছে যদি সাংকেতিক ভাষা এটাত বি মানে 2 b = 2 d = 4 তেতিয়াহ'লে কেট 24 হৈ যায় ঠিক আছে বুজি পালা নহয় b মানে যদি 2 হয় 4 মানে যদি d হয় d মানে 4 হয় তেতিয়াহ'লে কেট মানে 24 হৈ যায় তেতিয়াহ'লে আমাক সুধিছে RACE ৰেছৰ মান কিমান হ'ব ঠিক আছে গতিকে একেবাৰে ইজি টান নহয় চোৱা আমি যদি ABCD খন গাই যাও A মানে 1 নম্বৰ B মানে কিমান 2 নম্বৰ এটো আছে B 2 আকৌ C কে নম্বৰ C হ'ব 3 নম্বৰ আৰু D কে নম্বৰ D 4 নম্বৰ গতিকে এইটো হিচাপত যদি আমি চাই যাও এইটো আমাৰ কি হ'বগে T টো আমাৰ 20 নম্বৰ হয় তোমালোকে ABCD EFG গাই যোৱা গাই গলে T টো কিমান পাবাগে 20 নম্বৰ পাবগে যেনে A B C D E F G H I J K L M N O P Q R S T কে নম্বৰ পালা T টো আমি 20 নম্বৰ পালো গতিকে আমি যদি চাও ইয়াত কেটটো যদি চাও কেটটো T মানে কিমান T মানে 20 আৰু A মানে কিমান A মানে 1 আৰু C মানে কিমান C মানে 3 গতিকে যোগ কৰিলে কিমান পাবা 24 পাবা 24 হয় ঠিক আছে সো এটা বুজিব পাৰিলা তেতিয়াহলে ৰেষ্ট উলিয়াব লাগে এটা ৰেষ্টৰ কাৰণে হেতু লগাব লাগে ঠিক আছে তেতিয়াহলে r ৰ মান কি হ'ব তোমালোকে কোৱা ভাবা r মানে কিমান হ'ব a মানে কিমান হ'ব c মানে কিমান হ'ব আৰু e মানে কিমান হ'ব এটো তোমালোকে ভাবিলে যোগ কৰি দিলে হল r টো তোমালোকে কোৱা a b c d e f g h i j k l m n o p q r কিমান পালা r পালা 18 ঠিক আছে তো a মানে কিমান হ'ব 1 হ'ব আৰু c মানে কিমান হ'ব 3 হ'ব e মানে হ'ব 5 গতিকে গটিকেটা যোগ কৰি দিয়া যোগ কৰি দিলে কিমান হ'ব 8 কে 9 9 3 12 12 5 17 ৰ 7 উকলিব 1 আৰু এফালে 1 উকলাকে 1 2 27 27 পালো গতিকে অপচন গ টো শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ কৰিব লাগে নেক্সট সোয়া এতিয়া নেক্সট কৈছে যে 1 আৰু 20 ৰ মাজত কিমানটা সংখ্যা 4 ৰে সম্পূৰ্ণ বিভাজ্য হয়
মন কৰিবা তোমালোকে 1 আৰু 20ৰ মাজত বুলি কৈছে দেই মাজত অৰ্থাৎ যদি মাজত বুলি কয় নহয় 1 আৰু 20 টো ধৰিব নালাগে তেৰা কি ধৰিম 2 3 4 5 6 7 8 9 10 এনেকে 19 লৈকে ধৰিম এতিয়া তোমালোকে ভাবা কোৱা এতিয়া যে 1 আৰু 20ৰ মাজত 4 ৰে সম্পূৰ্ণ বিভাজ্য 4 ৰে কোনবোৰ বিভাজ্য সংখ্যা 4 গুণ 4 টো 4 গুণ 8 4 3 গুণ 12 আৰু 4 4 16 4 5 গুণ 20 টো এফালে 20 হৈ গল কিন্তু 20 টো ধৰিব নালাগে গতিকে কেটা পালা 4টাহে পালা গতিকে ইয়াৰ উত্তৰটো কি হ'ব ক টো হ'ব ঠিক আছে বুজিব পাৰিছা নহয় এনেকৈ কৰিব লাগে তাৰ পিছত চোৱা তলৰ কোনটো খালি ঠাইত ন বহিলে সম্পৰ্কটো শুদ্ধ হ'ব খালি ঠাইত কি বহিব লাগিব ন বহিব লাগিব ইয়াত যদি ন দিও 9 ৰে যদি 96 হৰণ কৰো 8 পামনে নাপাও এটো নহব ঠিক আছে গতিকে আমি যদি ইয়াত 9 দিও 9 ৰে যদি 90 হৰণ কৰো 10 পামনে পাম অৰ্থাৎ এইটো শুদ্ধ হ'ব অপচন খটোৱে হ'ব বাকিবিলাক কেলে নহয় কাৰণ ইয়াত যদি 9 দিও সৰি ইয়াত 9 আহিব হা 9 ইয়াত যদি 9 দিও 9 ৰে 100 টো 4 বাৰ না যায় না ওকে ইয়াত 9 ৰে এটুকু 23 বাৰ না যায় গতিকে অপচন খটো শুদ্ধ উত্তৰ হ'ল ঠিক আছে তাৰ পিছত চোৱা 96 আৰু 112ৰ যোগফলটোৰ এককৰ অংকটো কি ঠিক আছে কি বুজি পালা যে 96 আৰু 112ৰ যোগফলটোৰ এককৰ অংকটো যোগফলটো বুলি কৈছে যোগ কৰিছোৱা যোগ কৰিলে আমি 112 আৰু 96ক যদি যোগ কৰো তেতিয়া পাম 6 2 8 9 1 10 এফালে 208 পাম যোগ কৰাৰ পিছত কি কৈছে এককৰ অংকটো ইয়াৰ এককৰ অংকটো কি হয় 8 হয় গতিকে উত্তৰ কি হ'ব উত্তৰ তোমালোকে চাগে ধৰিব পাৰিছে উত্তৰ হ'ব অপচন গ টু 8 হ'ব ঠিক আছে ইজি আছে না নেক্সট আহিলো নেক্সট যদি চাও ইয়াত কৈছে যে এটো 2 7 8 9 5 6 7 ত 7ৰ মুখ্য মান দুটাৰ পাৰ্থক্য ঠিক আছে 7ৰ মুখ্য মান দুটাৰ পাৰ্থক্য কিমান হ'ব এতিয়া 7ৰ মুখ্য মান মানে কি 7ৰ মুখ্য মান মানে হৈছে নিজৰ মান ঠিক আছে গতিকে আমি ইয়াৰ যদি 7ৰ নিজা মান যদি চাও 7 আৰু ইয়াতো যদি চাও 7 পাম গতিকে 7 আৰু 7 বিয়োগ কৰিলে কি হ'ব 0 হ'ব বিয়োগ কিয় কৰিম আমাক পাৰ্থক্য বুলি কৈছে সেই কাৰণে আমি বিয়োগ কৰিম ঠিক আছে বুজি পাইলা মুখ্য মান বুলি ক'লে তোমালোকে যিটো মুখ্য মান কয় না হেতুৱে একেই লবা হেতু মনত ৰাখিবা নহলে খেলি মেলি হ'ব সো নেক্সট তাৰ পিছতে চাও ইয়াত কৈছে কি এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হলে সংখ্যাৰ তলৰ কোনটো সংখ্যাৰে নিশ্চিতকৈ পূৰ্ণ বিভাজ্য হ'ব ঠিক আছে 2 আৰু 3 ৰে পূৰ্ণ বিভাজ্য বুলি কৈছে হা 2 আৰু 3 ৰে যিটো সংখ্যা পূৰ্ণ বিভাজ্য হয় ইয়াৰ কোনটোৰে পূৰ্ণ বিভাজ্য হ'ব তেতিয়াহলে কি কৰিব লাগে গম পোৱা নে তেতিয়াহলে তোমালোকে 2 আৰু 3 ৰ লসাগু ল'ব লাগে 2 আৰু 3 ৰ লসাগু কিমান হ'ব 2 আৰু 3 ৰ লসাগু আমি এনেকে লম এনেকে কৰি পেলাই যে 2 ৰে 2 এবাৰ 3 ৰে 3 না যায় কাৰণে নমাই দিলো আকৌ 3 ৰে একক না যায় নমালো 3 গুণ 3 গতিকে আমি এই দুটা পূৰণ কৰিব লাগে সো কিমান পালো 2 পূৰণ 3 সমান 6 পালো গতিকে এই লসাগুটি হ'ব উত্তৰটো ঠিক আছে কাৰণ কি 2 আৰু 3 উভয়ৰে বিভাজ্য হলে তলৰ কোনটো সংখ্যা তলৰ কোনটো সংখ্যাৰে নিশ্চিতকৈ পূৰ্ণ বিভাজ্য হ'ব এইটো হ'ব উত্তৰ অপচন খ ঠিক আছে ইয়াৰ কাৰণে তোমালোকে এটা কথা মনত ৰাখিবা গুণিতকৰে যিবোৰ সংখ্যা বাৰ যায় উৎপাদকেৰেও সেই সংখ্যাবোৰ বাৰ যায় এই কথাটো তোমালোকে মনত ৰাখিবা কেলে এতিয়া এই যেটো 2 আৰু 3 লসাগু কি পালো লসাগু মানে গুণিতক হয় লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ গুণিতকেৰে বাৰ যোৱা সংখ্যাবোৰ এইবোৰ হৈছে উৎপাদকেৰে বাৰ যায় হেতু মনত ৰাখিবা যিবোৰ সংখ্যা গুণিতকেৰে বাৰ যায় সেই সংখ্যাবোৰ উৎপাদকেৰেও বাৰ যাব ঠিক আছে সো নেক্সট কি আছে চোৱা এইটো
2 ভাগৰ 1ত 4 ভাগৰ 1 অংশ কিমানটা থাকিব সো 2 ভাগৰ 1ত ওকে 2 ভাগৰ 1ত 4 ভাগৰ 1 কেইটা আছে এইটোৰ কাৰণে আমি হৰণ কৰিব লাগে এনেকৈ ঠিক আছে তেতিয়া হলে আমি যদি হৰণ কৰো আমি কি গম পাম হৰণ চিনটো আমি পূৰণ কৰি দিব লাগে পূৰণ কৰি দিলে এইটো উল্টা হৈ যাব ঠিক আছে উল্টা হৈ যাব 4 ৰ ওপৰত 1 তলত তাৰছত জাস্ট কটাকটি কৰি দিও 2 ৰে 4 দুবাৰ গতিকে কি পালো 2 পালো অৰ্থাৎ 2 ভাগৰ 1ত 4 ভাগৰ 1 কেটা আছে দুটা আছে এইটো ইয়াৰ উত্তৰ ওকে ইজি নে নেক্সট আহিলো 1:20 বৰষুণ আৰম্ভ হৈ 2 ঘণ্টা 40 মিনিট পাছত বন্ধ হল বৰষুণ কেই বজাত কমিল ঠিক আছে মানে বৰষুণ কেই বজাত বন্ধ হল তাৰমানে এই কথাটো হৰিছে গতিকে 1:20 আৰম্ভ হৈছিল সো আমি যদি আৰম্ভ কৰো এইটো আমাৰ 1:20 ওকে তাৰপিছত কিমান ঘণ্টা 2 ঘণ্টা 40 মিনিট আমি প্ৰথমতে 1 ঘণ্টা 40 মিনিট 1 ঘণ্টা 20 মিনিট গৈ লওঁ এটা 20 ৰ পৰা 2টা 20 লৈকে কি হ'ব 1 ঘণ্টা হ'ব আমি 1 ঘণ্টা 20 মিনিট না যাও জাস্ট 1 ঘণ্টা গলো এটা 20 ৰ পৰা 2টা 20 লৈকে 1 ঘণ্টা আকৌ 2টা 20 ৰ পৰা 3টা 20 লৈকে 2 ঘণ্টা ওকে কি আমাৰ কিমান 2 ঘণ্টা 40 মিনিট না ইয়াৰ পৰা এইটো 1 ঘণ্টা এইটো 1 ঘণ্টা 2 ঘণ্টা হৈছে সো আৰু 40 মিনিট যাব লাগিব আৰু 40 মিনিট যাবলৈ হলে এটো 20 মিনিট হৈ আছে আৰু 40 মিনিট যদি যোগ কৰিলো কিমান হ'ব 60 মিনিট হ'ব অৰ্থাৎ 60 মিনিট হোৱাৰ লগে লগে এটো 3 ঘণ্টাটো কি হ'বগে 4 ঘণ্টা হ'বগে অৰ্থাৎ 4টা বাজিবগে 4টা বজাত ঠিক আছে অপচন গো টু শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ তোমালোকে বঢ়াই দিলে হৈ যাব ওকে তাৰপিছত চোৱা 6 ৰে বিভাজ্য 3টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হ'ল 6 ৰে বিভাজ্য 3টা অংকৰ আটাইতকৈ সৰু সংখ্যা সো আমি কি কৰিব লাগিব 3টা অংকৰ আটাইতকৈ সৰু সংখ্যা 6 ৰে বিভাজ্য বুলি কৈছে হেকাৰণে আমি 6 ৰে হৰণ কৰিব লাগে 3টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো তাৰপিছত কি কৰিম চাবা 6 ৰে আমি হৰণ দিলো 6 গুণ 6 এফালে বিয়োগ কৰিলে 4 এফালে শূন্য নামি আহিলে অৰ্থাৎ 40 হ'ল আকৌ 6 ৰে 40ক 36 6 গুণ 36 দিলো আকৌ 4 ঠিক আছে 4 কি হ'ল ভাগশেষ থাকিলে এই ভাগশেষটোক জাস্ট ইয়াৰ পৰা বিয়োগ কৰিলে হৈ গল আৰু তাৰ মানে অৰবা 3 অংক বিশিষ্ট বুলি কৈছে ডাইৰেক্ট বিয়োগ কৰিলে নহব আমি কৰিব লাগিব 6 ৰে 4ক বিয়োগ কৰিব লাগিব 6 ৰে 4ক যেটো বিয়োগ কৰি পালো 6 বিয়োগ 4 সমান কিমান 2 এই 2টোক আমি 1 ৰ লগত যোগ কৰিব লাগে কাৰণ কেলে 6 ৰে বিভাজ্য 3 অংকৰ আটাইতকৈ সৰু সংখ্যা বুলি কৈছে আমি যদি 1 ৰ পৰা ডাইৰেক্ট 4টো বিয়োগ কৰা হলে এটোটো 96 হলগে হেতেন অৰ্থাৎ দুটা অংকৰ হে হল হেতেন কিন্তু তিনটা অংকৰ হে বিচাৰিছে গতিকে আমি হেকানে কি কৰিব লাগিব আমি এই ভাজকৰ পৰা ভাগশেষটো বিয়োগ কৰি লব লাগে আৰু বিয়োগ কৰি পেলাই যেটো পাও হেতু সেই ভাজকৰ ভাজ্যৰ লগত যোগ কৰি দিব লাগে অৰ্থাৎ কিমান হ'ব 102 102 এ শুদ্ধ উত্তৰ হ'ব গতিকে তোমালোকে অপচনটো দেখিবলৈ পাইছা কোড আছে অপচন কোড আছে ঠিক আছে এটো শুদ্ধ উত্তৰ তাৰ পিছত চাবা নেক্সট আহিল ইয়াৰ কৈছে এটা সংখ্যাৰ পৰা তাৰ বিপৰীত ক্ৰমত লিখা সংখ্যাটো বিয়োগ কৰিলে যি বিয়োগফল ওলাই সেইটো সদায় এটা সংখ্যাৰে বিভাজ্য হয় সেই বিশেষ সংখ্যাটো কি ঠিক আছে এইটো কৰিবৰ কাৰণে তোমালোকে অন্তত দুটা অংক বিশিষ্ট সংখ্যা লব লাগিব তেতিয়া ওলাব কাৰণ কেলে এটা সংখ্যাৰ পৰা তাৰ বিপৰীত ক্ৰমত লিখা সংখ্যাটো গতিকে ধৰি লৈছো আমি এটা সংখ্যা 12 ঠিক আছে গতিকে তাৰ বিপৰীত ক্ৰমত লিখা সংখ্যাটো কি হ'ব 21 হ'ব উল্টাকে লিখিব লাগিব না আৰু বিয়োগ কৰিলে বুলি কৈছে বিয়োগ কৰি চাও বিয়োগ কৰিলে কি হ'ব এফালে 9 10 11 9 আহিলে 9 এটো কিহেৰে বাৰ যাব সদায় হেতু সুধিছে এইটো কিহেৰে বাৰ যাব এতিয়া এইটো সদায় কিহেৰে বাৰ যাব 9 ৰে বাৰ যাব ঠিক আছে আৰু এটা एग्जांपल লৈ চাও এটা লিখিলো যেনিবা 23 লিখিলো তো উল্টা পাকত লিখি চালো উল্টা পাকত লিখিলে হ'ব কি এইটো 32 বিয়োগ কৰি চাও
বিয়োগ কৰিলে কিমান হ'ব 9 3 12 9 হয় 9 ওলাই তাৰমানে ঠিক আছে আৰু এটা কৰি চাওঁ 65 কৰিলো 56 হৈ গ'ল ঠিক আছে তেতিয়ালে কিমান হ'ব এইফালে 15 15 পাছ হৈ গ'লে 9 অৰ্থাৎ কি বুজি পালা এতিয়া প্ৰত্যেকবাৰতে 9 ৰে 12 যোৱা সংখ্যা ওলাই ঠিক আছে হেতু কথা হেকা এনেকুৱা অংকবোৰ তোমালোকে দুটামান ট্ৰাই কৰি চাব লাগে তাৰ পিছত চোৱা তাৰপিছত আহিলে এটোটো হলে তাৰপিছত একেবাৰে 69 টো হ'ব হা মুঠ জনসংখ্যাৰ 3 ভাগৰ 1 অংশ মহিলা আৰু বাকিখিনি পুৰুষ হলে তাৰ কিমান অংশ পুৰুষ ঠিক আছে সো মুঠ জনসংখ্যাৰ কিমান ভাগৰ কিমান 3 ভাগৰ 1 সো মুঠ জনসংখ্যাক 3 ভাগ কৰা হৈছে কেই ভাগ কৰা হৈছে 3 ভাগ কৰা হৈছে ঠিক আছে মুঠ জনসংখ্যাৰ কিমান ভাগ কৰা হৈছে মুঠ জনসংখ্যাটো 3 ভাগ কৰা হৈছে তাৰে এভাগ তাৰে এই ভাগটো কি হয় তাৰে এভাগ এটো এই এভাগটো হৈছে মহিলা ঠিক আছে 3 ভাগৰ 1 অংশ মহিলা তেতিয়ালে কি থাকি গল 3 ভাগৰ 2 অংশ থাকি গল না 3 ভাগৰ 2 অংশ কি পুৰুষ সো 3 ভাগৰ 2 অংশ কি হ'ব পুৰুষ হ'ব গতিকে অপচন খ টো শুদ্ধ উত্তৰ ঠিক আছে ইজি না ইজি ওকে এনেকৈ কৰিব লাগে তাৰ পিছত আহিলো আমি ইয়াতে চোৱা তলৰ চিত্ৰটো 4টা সৰু ঘনকেৰে গঠিত কাখৰ পৰা চালে তাক এনে দেখা যাব ঠিক আছে এয়া হল আমাৰ কাখৰ পৰা চাইছে এয়া ওপৰৰ পিঠি এটো আগফাল ঠিক আছে মানে কথাটো হল এইটো দিয়া আছে তাৰপিছত আমাক কাখৰ পৰা চালে কেনেকৈ দেখা যাব হেতু সুধিছে মানে এই ফালৰ পৰা চাব লাগিব এই ফালৰ পৰা যদি চাও কোনটো আমি দেখিম এইটো সুধিছে ঠিক আছে আমি যদি সেই ফালৰ পৰা চাও আমি এইটো নিচিনা দেখিম পেজলৈ যাও ঠিক আছে আমি এইটো নিচিনাকে দেখিম এইটো খপা যদি চাও আমি এইটোহে দেখিম পাম না হেতু কথা গতিকে অপচন ক টো শুদ্ধ উত্তৰ তাৰ পিছতে চোৱা এটো 0 মানে 0 হৰণ 0 ৰ মান কিমান ঠিক আছে 0 হৰণ 0 এটো 0 হৰণ 0 হয় সো 0 ৰে কোনো সংখ্যাক হৰণ কৰিব নোৱাৰে হেকানে এটো নিৰ্ধাৰণ কৰা হোৱা নাই এই বুলি দিব লাগিব 0 ৰে কোনো সংখ্যাকে হৰণ কৰিব নোৱাৰে